আর এই আমবাড়ি ভূঁইয়াপাড়াগড় দক্ষিণ ফাল আর আমবাড়ি এইটু রাস্তা বহুত দিনের পরে রাস্তা। তো এই রাস্তা ভাঙাত ছাত্রীসকলের বহুত অসুবিধা হয়। হাজারে বিজারে মানুষ এই রাস্তাতে যাতায়াত করে। আর রাস্তা নোয়াটো মানে ছাত্রছাত্রীর জনগণের কারণে খুব অসুবিধার সৃষ্টি হয়ে গেছে। অতি সোনকালে এই রাস্তাটো যেন মেরামত করা হয় বা কিবা বনাই দিয়া হয়, তার কারণে আমি বিভাগীয় কর্তৃপক্ষক আমি অনুরোধ জানাইছোঁ। এই রাস্তাখনৰ ৰিপেয়াৰিঙৰ কাৰণে কোনো কাম আহিছে নেকি? রিপেয়ার তো মই নাজানো, কিন্তু আগতে যেটো কৰিছে সেইটো ভাঙি গৈছে। আমি শুনা মতে কোনোবা ঠিকাদার গতিকে কিন্তু এতিয়ালৈ হোৱা নাই আৰু কি। এতিয়াও কৰা নাই, কেলেই কৰা নাই সেইটো নাজানো, কোনে পাইছে? বা কোনেবা পাইছে। নামটো হ্যাঁ আব্দুল গফুর বুলি নামটো শুনা পাইছে দেই। আমি কিন্তু ৰেকৰ্ড চোৱা নাই যে এখেতে বোলে কামটো পাইছে। এই ৰাস্তাখন এতিয়া কেনেকুৱা অৱস্থা আছে? এতিয়া একেবাৰে জৰাজীৰ্ণ বেয়া অৱস্থা। কাৰণ আমাৰ ইফালৰ পৰা এইটোৱে যাতায়াতৰ মূল ৰাস্তা। এই ৰাস্তা দি বহুত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু ব্যৱসায় বাণিজ্য কৰা মানুহবিলাক অহা যোৱা কৰে। কিন্তু আপোনালোকে চালাই সচক্ষে কেনেকুৱা অসুবিধা হৈছে, কেনেকৈ ভাঙে চিঙা হৈ আছে। ছাত্ৰ ছাত্ৰী সৰু সৰু কণমান ল'ৰা ছোৱালীৰ শিক্ষাৰো বহুত অসুবিধা। আর হচ্ছে এটা পানীত পৰি গ'লে হয়তো এজন মৰি যাব, এনেকুৱা এটা পৰিস্থিতি। গতিকে বিভাগীয় কৰ্তৃপক্ষক আমি তৰ্জনভাৱে অনুৰোধ জনাইছোঁ যত সোনকালে যেন ৰাস্তাখন মেৰামত কৰি দিয়াৰ ব্যৱস্থা কৰে। 4-5 বছৰমান হ'ল ৰাস্তা কৰা নাই। ঠিকাদাৰ সাব ঠিকাদাৰ কাম কৰা নাই। তাৰপিছতে এই যে MLA যিখিনি আছে টোটালে মানে দালালৰ ওচৰত কাম কৰে, সেইকাৰণে কাম নহয়। প্ৰতি বছৰে ভাঙি থাকে। নাও দিয়ে স্কুলৰ ছাত্ৰ ছাত্ৰী যাব নোৱাৰে, মানুহ যাব নোৱাৰে, দৌৰি যাব অসুবিধা হয়। এইফালে গুৱাহাটী যাবৰ অসুবিধা হয়। এইখন ৰাস্তাখন এবছৰ আগতে চেংচন হৈছে ৰিপেয়াৰিঙৰ কাৰণে। ৰিপেয়াৰিং কৰাই নাই, কৰা নাই। কি কৰে? এক টকাৰো কাম কৰা নাই ঠিকাদাৰে। এতিয়া কি কৰিব? এতিয়া কাম কৰিব লাগে। এতিয়া সোনকালে কাম কৰিলে স্কুলৰ ছাত্ৰ ছাত্ৰী যাব পাব। আৰু ভৰসা আহিছে যে কাম কেতিয়া কৰিব, মাটি ক'ত পাব এতিয়া? কেনেকুৱা অসুবিধা হৈছে? এনেকুৱা অসুবিধা হৈছে, গাড়ীৰে যাবই নোৱাৰোঁ। এইফালে গাড়ী পিছলে পৰি যায়, মানুহ পৰি যায়, কাপোৰ চাপোৰ নষ্ট হয়, স্কুল কেনেকৈ যাব এইবিলাক মানুহ? এই ৰাস্তাটোৰ কাম প্ৰায় এবছৰমান হ'ল। আমাৰ ঠিকাদাৰ আমবাৰী গাঁৱৰ গফুৰ আলী, এই গফুৰ আলীয়ে মানে কামটো কৰিব বুলি আমালোকে হয়তো চাপো দিছিলাম কামটো কৰাৰ জন্যে। কিন্তু সেই কামটো নকৰাৰ ফলত আজি এই সরকারি স্কুলের ছাত্র ছাত্রী, প্রাইভেট স্কুলের ছাত্র ছাত্রী অহা যোৱাত কি কষ্ট হৈ আছে আমি সেইকাৰণে আমি এই ৰাস্তাটো যাতে মানে সরকারি স্কুলের প্রাইভেট স্কুলের ছাত্র ছাত্রীসকলে যাব পাৰে তাৰ এটা ব্যৱস্থা কৰি দেওয়ার জন্য আমি সরকারের ওচৰত আবেদন করব।